মুছলমান সকলেই জান্নাত লাভ কৰিব, অন্য কোনেও জান্নাতত যাব নোৱাৰে। জান্নাত লাভ কৰিবলৈ মুছলমান হোৱাটো শৰ্ত নেকি, জৰুৰী নেকি? এক ভাইয়ে প্ৰশ্ন কৰিছে। নাজানো মানুহজন হিন্দু নে মুছলিম নে খ্ৰীষ্টান, আজিকালি কিছুমান নাম ধৰিবই নোৱাৰি। যি কি নহওক, মানুহজনৰ পৰিচয় মই বিচাৰি নাথাকোঁ। তেখেতৰ কথাত মই যিখিনি বুজি পালোঁ, সকলো ধৰ্মৰ বিষয়ে মানুহজনৰ কম বেছি পৰিমাণে জ্ঞান আছে, সেইকাৰণে এই প্ৰশ্নটো কৰিছে। প্ৰশ্নটো হৈছে যে কিছুমানে সৰগ বুলি কয়, স্বৰ্গ বুলি কয়, কিছুমানে পেৰাদিছ বুলি কয়, কিছুমানে জান্নাত বুলি কয়। আল্টিমেটলি একেটা বস্তুই বুজাই আছে, পৰকালৰ জীৱনৰ সুখ শান্তি। আল্লাহ তাআলাৰ যি জান্নাত অকল মুছলমানেই লাভ কৰিব। মোক পোনপটীয়া যিটো প্ৰশ্ন কৰিছে, আপুনি কি কয় যে আল্লাহৰ জান্নাত অকল মুছলমানেই লাভ কৰিব, অন্য কোনেও জান্নাতত যাব নোৱাৰে? আৰম্ভণিতে মই এটা কথা কৈ দিওঁ, সকলোৱে জেহনত ৰাখিব। জান্নাত লাভ কৰিবলৈ নিজকে মুছলমান বুলি দাবী কৰাটোৱে যথেষ্ট নহয়। জান্নাত লাভ কৰিবলৈ নিজকে মুছলমান পৰিচয় দিয়া, মুছলমান নাম ৰাখি দিয়া, আলী আহমেদ নাম ৰাখি দিয়াটোৱে যথেষ্ট নহয়, যেতিয়ালৈকে 4টা ষ্টেপ ফিল নকৰে। যেতিয়ালৈকে এই 4টা ষ্টেপ ফিল নকৰিব, সেইজন ব্যক্তি জান্নাত লাভ কৰিব নোৱাৰে। আল্লাহ তাআলাই এই সম্পৰ্কে কোৰআনে কাৰিমত সৰু এটি সূৰাত আল্লাহ তাআলাই কয়, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ওয়াল আসর ইন্নাল ইনসানা লাফি খুসর ইল্লাল্লাযিনা আমানু ওয়া আমিলুস সালিহাত ওয়া তাওয়াসাউ বিল হক ওয়া তাওয়াসাউ বিস সবর। আল্লাহ তাআলাই আসৰৰ অক্তৰ কসম কৰি কৈ আছে, এই পৃথিৱীত যিমান মানুহ আছে সকলো মানুহ ধ্বংসত পৰি আছে। ইল্লা মাগাৰ ও লোক, সেইসকল ধ্বংসত পৰা নাই। ইল্লাল্লাযিনা আমানু, সেইসকল যিসকলে নেকি ইমান আনিছে। নাম্বাৰ 1 ষ্টেপ ইমান আনা। কেনেকুৱা ইমান আনিব লাগিব? আল্লাহৰ ওপৰত, আল্লাহৰ ফিৰিষ্টাসকলৰ ওপৰত, ৰাছুলসকলৰ ওপৰত, আসমানী কিতাপসমূহৰ ওপৰত, মৃত্যুৰ পিছত পুনৰ জীৱিত হোৱাৰ ওপৰত, ভাল বেয়া ভাগ্যত যিবোৰ হয় এয়া আল্লাহৰ পক্ষৰ পৰা হয়, তাৰ ওপৰত ইমান আনিব লাগিব। হাদিছে জিব্ৰাইলত আহিছে, হযৰতে জিব্ৰাইল আলাইহিস সালামে প্ৰশ্ন কৰিছিল, ইয়া ৰাছূলুল্লাহ, ইয়া মুহাম্মদ, মাল ইমান, হে মুহাম্মদ আপুনি কওক ইমান কাক বোলে? আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামের উত্তৰত কয়, আন তুমিনা বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রুসুলিহি ওয়াল ইয়াউমিল আখির ওয়া আন তুমিনা বিল কদরি খাইরিহি ওয়া শাররিহি মিনাল্লাহি তাআলা ওয়াল বা'সি বা'দাল মাউত। তুমি ঈমান আনা আল্লাহর উপৰত। আল্লাহ এক অদ্বিতীয় হয়, আল্লাহর বাহিৰে অন্য কোনো উপাস্য নাই। ইবাদতৰ যোগ্য একমাত্ৰ তেওঁই হয়, তেওঁৰ কোনো অংশীদাৰ নাই। আল্লাহু আলামুন বিজাতিল ওয়াজিবিল ওয়ুজুদিল মুস্তাহিকি বিজামিই সিফাতিল কামাল। আল্লাহ হে আলমৰ নাম হয়, সেই জাতৰ নাম হয় যিজন ওয়াজিবুল ওয়ুজুদ হয়, जिसका होना जरूरी हो, ना होना महाल हो। আল্লাহ যাৰ উপস্থিতি জৰুৰী হয়, নোহোৱাটো অসম্ভৱ হয়, সদায় আছে আৰু সদায় থাকিব। যিজন নেকি সকলো গুণৰ অধিকাৰী হয়, সকলো সিফাতৰ মালিক হয়। আৰ ৰহমানু আৰ ৰহিমু আল মালিকু আল কুদ্দুসু আসসালামু আল মুমিনু আল মুহাইমিনু আল আজিজু আল জব্বার আল গফফারু আল কাহ্হারু আল ওয়াহ্হাবু আল রাজ্জাকু আল ফাত্তাহ। আল্লাহ তাআলাৰ অগণন গুণবাচক নাম আছে, সিফাতি নাম আছে। আল্লাহ তাআলা সকলো গুণৰ অধিকাৰী হয়, সকলো সিফাতৰ মালিক হয়। আমি ইমান আনিব লাগিব, বিশ্বাস কৰিব লাগিব সেইজন আল্লাহৰ ওপৰত যাৰ কোনো অংশীদাৰ নাই। আল্লাহ তাআলাই কোৰআনে কাৰিমৰ সৰু এটা সূৰাত নিজৰ পৰিচয় দিছে, ইমান সুন্দৰকৈ পৰিচয় দিছে, তাওহীদৰ পৰিচয় দিছে। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, কুল হুৱাল্লাহু আহাদ। হে নবী আপুনি কৈ দিয়ক, আল্লাহ এক অদ্বিতীয় হয়, আল্লাহুস সামাদ। আল্লাহ বেনিয়াজ হয়, আল্লাহ কাৰো মুখাপেক্ষী নহয়। এই কায়নাতত, এই বিশ্ব ব্ৰহ্মাণ্ডত আমি যিমান মানুহ আছো, আমি কিবা এটা বস্তু সৃষ্টি কৰিবলৈ, কিবা এটা বস্তু বনাবলৈ আৰু এটা বস্তুৰ প্ৰয়োজন হয়, কাৰোবাৰ সহায়ৰ প্ৰয়োজন হয়। কিন্তু আল্লাহ তাআলাই এই কায়নাত, এই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে, তাৰ কাৰণে কোনো বস্তুৰেই প্ৰয়োজন হোৱা নাই। আল্লাহ তাআলা কোন বুলি কৈ দিয়াৰ লগে লগে, হৈ যা বুলি কৈ দিয়াৰ লগে লগে হৈ গৈছে। আকৌ যেতিয়া আল্লাহ তাআলাই ধ্বংস হ'ব বুলি কয়, আল্লাহ তাআলাই কোৱাৰ লগে লগে এই কায়নাত ধ্বংস হৈ যাব। আল্লাহ বেনিয়াজ হয়, আমি মুখাপেক্ষী হয়, আল্লাহ কাৰো মুখাপেক্ষী নহয়। লাম ইয়ালিদ ওয়া লাম ইউলাদ, আল্লাহ তাআলা কাৰোবাৰ পৰা জন্ম লোৱাও নাই, কাৰোবাক জন্ম দিয়াও নাই। আল্লাহ তাআলা বেটা পুত্ৰ মাতা পিতা এইবোৰ ৰিস্তাৰ পৰা আল্লাহ তাআলা পবিত্ৰ হয়। ইয়াৰ দ্বাৰা বুজোৱা হৈছে, যিসকলে তাছলিছ খুদাৰ ইবাদত কৰে, তিনিজন খুদাৰ ইবাদত কৰে, পিতা পুত্ৰ পবিত্ৰ আত্মা,
যিসকলে এনেকুৱা ইবাদত কৰে, তিনিজন প্ৰভুৰ ইবাদত কৰে, তেওঁলোকক বুজোৱা হৈছে আল্লাহ সেইজন হয় যাৰ নেকি মা বাবা নাই, যাৰ নেকি কোনো সন্তান নাই। এইবোৰ ৰিষ্টাৰ পৰা যিজন পবিত্ৰ হয় সেইজন হৈছে আল্লাহ। লাম ইয়ালিদ ৱালাম ইউলাদ ৱালাম ইয়াকুল লাহু কুফুৱান আহাদ। আৰু তেওঁৰ সমতুল্য কোনো হ'ব নোৱাৰে। তেওঁৰ সমতুল্য এই কাইনাতত কোনো কিছুৰে উদাহৰণ আমি দিব নোৱাৰি। সেইজন আল্লাহ হয়। আল্লাহৰ ওপৰত ইমান আনা। এক নম্বৰ হৈছে যে আমি আল্লাহৰ ওপৰত ইমান আনিব লাগিব। দ্বিতীয় নম্বৰত আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, অ মালাইকাতি, আল্লাহৰ ফিৰিস্তাসকলৰ ওপৰত। আল্লাহ তাআলাৰ অগণন ফিৰিস্তা এই কাইনাতত আছে। আল্লাহ তাআলাই ৰাখি থৈছে আমাক ছাৰ্ভিচ দিয়াৰ কাৰণে। আল্লাহ তাআলাই যেতিয়া আদমক সৃষ্টি কৰে তেতিয়া ফিৰিস্তাসকলক ৱাদা কৰাইছিল, সেই ফিৰিস্তাসকল এই আদমক গোটেই জীৱন তোমালোকে ছাৰ্ভিচ দিবা, সেৱা যত্ন কৰিবা। মানুহৰ সেৱা যত্নৰ কাৰণে আল্লাহ তাআলাই অগণন ফিৰিস্তা ৰাখি থৈছে, যিসকল নেকি আমাৰ নজৰৰ পৰা উজ্জ্বল হয়, আমাৰ নজৰৰ পৰা আল্লাহ তাআলাই গোপন কৰি ৰাখিছে। আল্লাহৰ অগণন ফিৰিস্তা আছে, তাৰে ভিতৰত 4জন ফিৰিস্তা মুকাৰ্ৰব হয়, তেওঁলোকক মুকাৰ্ৰব বুলি কোৱা হয়, অৰ্থাৎ আল্লাহৰ নিকটৱৰ্তী 4জন ফিৰিস্তা। হযৰতে জিব্ৰাইল আলাইহিস সালাম, হযরতে মিকাইল আলাইহিস সালাম, হযরতে ইসরাফিল আলাইহিস সালাম, হযরতে আজরাইল আলাইহিস সালাম। হযরতে জিব্রাইল আলাইহিস সালামৰ কাম হৈছে যে তেওঁ আল্লাহৰ নবীসকলৰ ওচৰত, পয়গম্বৰসকলৰ ওচৰত আল্লাহৰ ওহী লৈ আহে। তেওঁৰ কামে এইটো। দ্বিতীয় নম্বৰত হযরতে মিকাইল আলাইহিস সালাম, মিকাইল আলাইহিস সালামক আল্লাহ তাআলাই বৰষুণ, ৰ'দ এইবোৰ ছাৰ্ভিচ দিয়াৰ কাৰণে তেখেতক আল্লাহ তাআলাই নিযুক্ত কৰি থৈছে। ক'ৰবাত বৰষুণ দিব লাগে, ক'ৰবাত ৰ'দ দিব লাগে, ক'ৰবাত বতাহ দিব লাগে, আল্লাহ তাআলাই এই কামত হযরতে মিকাইল আলাইহিস সালামক নিযুক্ত কৰি থৈছে। তৃতীয় নম্বৰত হযরতে ইসরাফিল আলাইহিস সালাম, তেখেতৰ কাম হৈছে তেখেতে হাতত শিঙা ৰাখি থৈ দিছে। আল্লাহ তাআলাৰ যেতিয়া হুকুম হ'ব তেওঁ ফুক মাৰি দিব, এই কায়নাত, এই বিশ্ব ব্ৰহ্মাণ্ড ধ্বংস হৈ যাব, কায়ামত হৈ যাব। আল্লাহ তাআলাই তেখেতক এই কামতেই নিযুক্ত কৰি থৈছে। 4 নম্বৰত আল্লাহ তাআলাই যিজন ফিৰিস্তা নিযুক্ত দিছে তেখেতৰ নাম হৈছে হযরতে আজরাইল আলাইহিস সালাম, মালাকুল মউত বুলিও কোৱা হয়। মানুহৰ জান কবজ কৰে, এই কামত আল্লাহ তাআলাই তেখেতক নিযুক্ত কৰি থৈছে। আল্লাহ তাআলাৰ ফিৰিস্তাসকল যে আছে ইয়াৰ ওপৰত ইমান আনাটো ফৰজ হয়। আমি ইমান আনিব লাগিব আল্লাহৰ ফিৰিস্তাসকলৰ ওপৰত। তৃতীয় নম্বৰত অকুতুবিহি, আসমানী কিতাপসমূহৰ ওপৰত ইমান আনিব লাগিব। আল্লাহ তাআলাই অগণন কিতাপ ৰসুলসকলক দান কৰিছে, পয়গম্বৰসকলক অগণন কিতাপ দান কৰিছে। কিছুমানক আল্লাহ তাআলাই সহিফা দান কৰিছে, সৰু সৰু সহিফা দান কৰিছে, আৰু কিছু পয়গম্বৰক বহুত সহিফা আল্লাহ তাআলাই দান কৰিছে। কিন্তু 4টা কিতাপ আল্লাহ তাআলাই শ্ৰেষ্ঠ কিতাপ বুলি কৈছে, তৌৰীত, জবুৰ, ইঞ্জিল আৰু কুৰআন। তৌৰীত হযরতে মুসা আলাইহিস সালামৰ ওপৰত, জাবুৰ হযরতে দাউদ আলাইহিস সালামৰ ওপৰত, ইঞ্জিল হযরতে ঈসা আলাইহিস সালামৰ ওপৰত, আৰু কুরআন নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত আল্লাহ তাআলাই অৱতীৰ্ণ কৰিছে। বাকি 3টা কিতাপ মানুহে তাহরিফ কৰি দিয়াৰ কাৰণে, হাল সলনি কৰি দিয়াৰ কাৰণে সেইবোৰ কিতাপৰ অস্তিত্ব নোহোৱা হৈছে। কিন্তু কোরআনে কাৰিমৰ দায়িত্ব খুদ আল্লাহ তাআলাই লৈছে। কোরআনে কাৰিম তাক কিয়ামতলৈকে থাকিব। কোরআন এনেকুৱা কিতাপ হয় যি কিতাপে নেকি প্ৰতি যুগে 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 নিজকে সত্য বুলি প্ৰমাণ কৰিছে। আজিলৈকে কোরআনত কোনেও ভুল ধৰিব পৰা নাই। যিসকলে কিছুমান ভুল বুলি কয় তাৰপিছত তেওঁলোকে নিজেই স্বীকাৰ কৰে যে কোরআনত প্ৰকৃততে কোনো ভুল নাই। যিসকলে ভুল বুলি কৈছে তেওঁলোকৰ নিজৰ ভুল হোৱাৰ কাৰণে, কোরআন নুবুজাৰ কাৰণে ভুল বুলি কৈছে, এইবোৰ স্বীকাৰ কৰিছে। এনেকুৱা তাৰিখ, এনেকুৱা হিষ্ট্ৰী আছে। আজিলৈকে কোরআনত কোনেও এটা ভুল ধৰিব পৰা নাই। কোরআন যুগে যুগে নিজকে সত্য বুলি প্ৰমাণ কৰিছে। আমি আসমানী কিতাপসমূহৰ ওপৰত ইমান আনাটো ফৰজ হয়, ইমান আনিবই লাগিব। ও রুসুলিহি, আল্লাহ তাআলাৰ ৰসুলসকলৰ ওপৰত, পয়গম্বৰসকলৰ ওপৰত ইমান আনিব লাগিব। এই কায়নাতত, এই বিশ্ব ব্ৰহ্মাণ্ডত সৃষ্টিৰ পৰা হযরত আদম আলাইহিস সালামৰ পৰা আৰম্ভ কৰি নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামলৈকে এই কায়নাতত অগণন নবী ৰসুলসকল আহিছে। আৰু সেইসকল নবী ৰসুলসকলক আল্লাহ তাআলাই কোনো এক জাতি, জনগোষ্ঠী, বিভিন্ন কৌম, বিভিন্ন দেশৰ সীমাবদ্ধতা হিচাপে আল্লাহ তাআলাই তেওঁলোকক প্ৰেৰণ কৰিছিল। কিন্তু নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামক আল্লাহ তাআলাই কয়, ওমা আৰসালনাকা ইল্লা ৰাহমাতাল লিল আলামিন, হে নবী মই আপোনাক এই কায়নাতৰ, এই বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহমত স্বৰূপে প্ৰেৰণ কৰিছোঁ। নবী সাল্লাল্লাহু আলাইহি সাল্লাম এই কায়নাতৰ, এই বিশ্ব ব্ৰহ্মাণ্ডৰ নবী হয়। নবী অকল মুছলমানৰ নহয়, নবী সকলোৰে হয়। নবী হিন্দু, মুসলিম, খ্ৰীষ্টান, ইছাই সকলোৰে কাৰণে নবী হয়। নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সকলোৰে নবী হয়। এই কায়নাতৰ অকল মানুহৰ নহয়, মানৱ, দানৱ, পশু পক্ষী, চৰাই চিৰিকটি সকলোৰে কাৰণে নবী হয়। সকলোৰে কাৰণে ৰহমত স্বৰূপে আল্লাহ তাআলাই প্ৰেৰণ কৰিছে। সুবহানাল্লাহ। আমি ইমান আনিব লাগিব আল্লাহ তাআলাৰ আম্বিয়াসকলৰ ওপৰত, নবীসকলৰ ওপৰত।
পূৰ্বৰ নবীসকলৰ ওপৰত ইমান আনিব লাগিব, আমাৰ নবীৰ ওপৰতো ইমান আনিব লাগিব। ৱাল ইয়াউমিল আখিৰ, আৰু আখিৰাতৰ দিনৰ ওপৰত, পৰকালৰ দিনৰ ওপৰত আমি ইমান আনিব লাগিব। কিয়ামত যে অনুষ্ঠিত হ'ব এই সম্পৰ্কে আল্লাহ তাআলাই কোৰআনে কাৰিমত বহু জাগাত আল্লাহ তাআলাই কৈছে আল কাৰিআ, আল ৱাকিআ, আল্লাহ তাআলাই ইয়াউমুল কিয়ামা, ইয়াউমুদ্দিন এনেকুৱাকে আল্লাহ তাআলাই কিতাব কৰিছে। কিয়ামত যে অনুষ্ঠিত হ'ব এই কথাৰ ওপৰত ইমান আনিব লাগিব। কিয়ামতৰ দিনৰ ওপৰত বিশ্বাস কৰাটো ফৰ্জ হয়। আৰু ভাগ্যত যিবোৰ হয়, আমাৰ ভাগ্যত ভাল বেয়া যিবোৰ হয়, ইয়াৰ ওপৰত ইমান আনাটো ফৰ্জ হয়, ইমান আনিব লাগিব। আৰু মৃত্যুৰ পিছত যে পুনৰ জীৱিত হ'ব, অল বাচি বাদাল মাউত, মৃত্যুৰ পিছত পুনৰ উত্থানৰ ওপৰত ইমান আনাটো ফৰ্জ হয়। ইমান আনা কোৱা হয় যে আমি এনেকুৱাকে ইমান আনিব লাগিব যিটো নেকি আজায় খামচায় জাহিৰাৰ দ্বাৰা ইহসাস নকৰাকৈ আমি একিন কৰিব লাগিব, সম্পূৰ্ণ বিশ্বাস কৰিব লাগিব। এনেকুৱা এটা সত্তাৰ ওপৰত বিশ্বাস কৰিব লাগিব যিটো নেকি চকুৰে চাব নোৱাৰি, নাকেৰে শুঙিব নোৱাৰি, কাণেৰে শুনিব নোৱাৰি, হাতেৰে লাৰিব নোৱাৰি, চুব নোৱাৰি। এনেকুৱা এটা সত্তাৰ ওপৰত ইমান আনাৰ নাম হৈছে ইমান বিল গাইব। আমি ইমান আনিব লাগিব। 1 নম্বৰ ষ্টেপ আমি পাৰ কৰিব লাগিব জান্নাত পাবলৈ। নম্বৰ 1 ষ্টেপ আমি ইমান আনিব লাগিব। ইমানৰ বহুত কেইটা শাখা আছে, মূলখিনি মই কৈ দিছোঁ। দ্বিতীয় নম্বৰ যিটো ষ্টেপ আমি পাৰ কৰিব লাগিব সেয়া হৈছে আমলে সালেহ, নেক আমল কৰা, ভাল কাম কৰা। ইল্লাল্লাযিনা আমানু ওয়া আমিলুস সালিহাত, যিসকলে ইমান আনিছে নম্বৰ 1 ষ্টেপ পাৰ কৰিছে। দ্বিতীয় নম্বৰ আমলে সালেহ, নেক আমল কৰা, সৎ কাম কৰা, সৎ কামৰ আদেশ কৰা, অসৎ কামৰ নিষেধ কৰা। হযরত আবু যর গফফারি রাদিয়াল্লাহু আনহু কয় লা ইয়ামুরান্না বিল মা'রুফ ওয়া লা তানহাউন্না আনিল মুনকার ওয়া ইল্লা লা ইসাল্লিতান্না আলাইকুম সুলতানান জালিমা লা ইউবাজ্জিলু কাবীরাকুম ওয়া লা ইয়ারহামু সাগীরাকুম ওয়া ইয়াদউ খিয়ারাকুম ফালা ইস্তাজাবা লাকুম। তোমালোকে জৰুৰীভাৱে সৎ কামৰ আদেশ কৰা আৰু অসৎ কামৰ নিষেধ কৰা, সৎ কাম কৰিবলৈ কোৱা, ভাল কাম শিক্ষা দিয়া, অসৎ কামৰ পৰা প্ৰতিবাদ কৰিবা। যেতিয়া অন্যায় হৈ আছে তুমি চাই নাথাকিবা, অন্যায়ৰ প্ৰতিবাদ কৰা, সৎ কামৰ আদেশ আৰু অসৎ কামৰ নিষেধ কৰা। যদি ইয়াৰ পৰা তোমালোক বিৰত থাকা, সৎ কামৰ আদেশ নকৰা, অসৎ কামৰ নিষেধ নকৰা, তেতিয়াহ'লে তোমালোকৰ ওপৰত জালিম বাদশাহ নিযুক্ত কৰি দিয়া হ'ব। তেওঁলোকে তোমালোকৰ ওপৰত অত্যাচাৰ কৰিব, সৰুক মৰম নকৰে, ডাঙৰক সন্মান নকৰে, তোমালোকৰ ওপৰত নিৰ্যাতন কৰিব। তোমালোকৰ শুভাকাংক্ষী যিসকলে তোমালোকৰ হৈ দোৱা কৰিব, তেওঁলোকৰ দোৱা পৰ্যন্ত কবুল কৰা নহ'ব, তোমালোকক শাস্তি দিয়া হ'ব, নিৰ্যাতন কৰা হ'ব। সেইকাৰণে আমাৰ কাম হৈছে দ্বিতীয় নম্বৰত নেক আমল কৰা। প্ৰথমতে মই নিজে কোনো ভুল নকৰোঁ। 1 নম্বৰ মই নিজে কোনো ভুল নকৰোঁ। ইয়াৰ পিছত মোৰ ঘৰৰ পৰিয়াল, মোৰ মা বাবা, মোৰ ল'ৰা ছোৱালী, মোৰ বিবি বাচ্চা, তেওঁলোকক মই ভাল কাম কৰিবলৈ শিকাওঁ আৰু কুকৰ্মৰ পৰা মই নিজেও বাচি থাকোঁ। আল্লাহ তাআলাই কয় কু আনফুসিকুম ওয়া আহলিকুম নাৰা, তোমালোকে নিজেও জাহান্নামৰ পৰা বাচা আৰু তোমাৰ আহলিয়া, তোমাৰ ৰিষ্টেদাৰসকলক জাহান্নামৰ জুইৰ পৰা, জাহান্নামৰ অগ্নিকুণ্ডৰ পৰা বিৰত ৰাখা। কিয়নো জাহান্নামৰ ইন্ধন মানুহ আৰু পাথৰ হয়। সেইকাৰণে আমি নিজেও বাচিব লাগিব। প্ৰথম কথাটো হৈছে মই নিজে বাচিব লাগিব, মই নিজে ভাল হ'ব লাগিব। তাৰপিছত মোৰ পৰিয়াল পৰিজন, মোৰ ৰিষ্টেদাৰসকল ভাল হ'ব লাগিব। মই নিজেও কোনো কুকৰ্ম নকৰোঁ আৰু মোৰ চুবুৰীয়া, মোৰ ৰিষ্টেদাৰ যিসকল আছে, মোৰ সহচৰ যিসকল আছে, তেওঁলোককো আমি বাধা দিম কোনো কুকৰ্ম যাতে নকৰে। 2 নম্বৰত নেক আমল, আমলে সালেহ। 3 নম্বৰত ওয়া তাৱাসাউ বিল হক ওয়া তাৱাসাউ বিস সবর। 3 নম্বৰ হৈছে যে সত্যৰ ফালে মানুহক মাতা, সত্যৰ ফালে মানুহক টানি আনা, ইজনে সিজনক সত্যৰ শিক্ষা দিয়া, আল্লাহ তাআলাৰ কথা কোৱা, এওমে আখিৰাতৰ কথা কোৱা আৰু জমিনত শান্তি প্ৰতিষ্ঠা কৰাৰ কথা কোৱা, ইজনে সিজনক সত্যৰ বাবে তালকিন কৰা, সৎ পথত মাতি আনা। 4 নম্বৰত সবৰ কৰা, ইজনে সিজনক ধৈৰ্য ধৰাৰ কথা শিক্ষা দিয়া। ওয়া তাৱাসাউ বিল হক ওয়া তাৱাসাউ বিস সবর। এই 4টা ষ্টেপ যিজনে পাৰ কৰিব পাৰে সেইজন জান্নাত পাব। আল্লাহ তাআলাই তেখেতক জান্নাত দান কৰিব। এই 4টা ষ্টেপ যদি পাৰ নকৰে, তেওঁ নিজকে মুহাম্মদ বুলি কৈছে, আহমদ বুলি কৈছে, আলী বুলি কৈছে, যিকোনো নাম ৰাখিব পাৰে, নিজকে মুছলমান বুলি দাবী কৰিলেও সেইজন জান্নাত পাব নোৱাৰে যেতিয়ালৈকে এই 4টা ষ্টেপ পাৰ নকৰে। আল্লাহ তাআলাই আমাক সকলোকে সৎ কাম, বেছি বেছিকৈ সৎ কাম কৰাৰ তৌফিক দান কৰক। গোটেই জীৱন আল্লাহ ৰাসূলৰ গুণাগুণ আৰু প্ৰশংসা কৰাৰ তৌফিক দান কৰক। আল্লাহৰ জমিনত শান্তি প্ৰতিষ্ঠা কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।